আমি অতি ম্ৰিয়মান যে আমাৰ অসমৰ সকলোৰে প্ৰিয় শিল্পী সকলোৰে নয়নৰ মণি জুবিন গাৰ্গৰ অস্বাভাৱিক আকস্মিক যেটো কোনো আশা কৰা নাছিলে তেনেকুৱা এটা মৃত্যু ঘটনা ঘটি গ'ল ছিংগাপুৰত এই দুৰ্ঘটনালৈ গোটেই অসমত সমগ্ৰ অসমতে শোকৰ চাপ পৰিছে আৰু তেওঁৰ মৃত্যুৰ ঘটনাটো সহজতে কোনো মানি ল'ব পৰা নাই আৰু যোৱাকালিৰ পৰা আজিলৈকে যিবিলাক খবৰ বাতৰি আহি আছে সেই বাতৰিবিলাকেও এটা সকলোকে এটা মানে এটা সন্দেহৰ ভাৱ সৃষ্টি কৰিছে যে জুবিন গাৰ্গৰ এই মৃত্যুটো স্বাভাৱিক নে নে ইয়াতে এইটো অস্বাভাৱিক মৃত্যু অস্বাভাৱিক এই অৰ্থত যে জুবিন গাৰ্গ এগৰাকী বেমাৰী মানুহ সকলোৱে জানে আৰু তেওঁ সাধাৰণ মানুহ নহয় তাত আমি লাষ্ট যেটো ভিডিও দেখিছো একদম শেষৰ ভিডিও বুলি কৈছে শেষৰ ভিডিওটো চাই জুবিন গাৰ্গৰ লগত তাৰমানে কোনো ধৰণৰ যেটো কয় আৰু নিৰাপত্তাৰক্ষীও নাই বা তেওঁক চোৱাচিতা কৰা মানুহ নাই একদম কেয়াৰলেছলি মানে ঘটনাটো ঘটা নিচিনা লাগিছে তেওঁ এনেকুৱা লাগিছে যে তেওঁ এজন সাধাৰণ লৰা মানুহ বা কিবা ফুৰিব গৈছে কৰবাত বা ফেমিলি ট্ৰিপছত বা ফেমিলিও নহয় মানে যে অকলশৰে গৈ ফুৰিব গৈছে আৰু ফুৰিব গৈ তাত গা ধুইছে গা ধুই পেলাই এটা এক্সিডেণ্ট হৈছে কিন্তু এটা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল হয় এই ফেষ্টিভেলত তেওঁ ভাৰত চৰকাৰৰ দ্বাৰা নিমন্ত্ৰিত হয় এইটো ভাৰত চৰকাৰে এইটো যোৱা কিমান চনৰ পৰা বোধ কৰা অনুষ্ঠিত কৰিব লৈছে এইটো অনুষ্ঠান ইয়াৰ আগতেও বেলেগ বেলেগ দেশত অনুষ্ঠান হৈছে মানে সাউথ এছিয়াৰ বেলেগ বেলেগ দেশত বোধ কৰা ভিয়েটনামতো অনুষ্ঠিত হৈছিল তাৰ আগৰবাৰ তো গতিকে এই যে এটা ভাৰত চৰকাৰে অনুষ্ঠিত কৰা এটা অনুষ্ঠান এটা উৎসৱ হয় নামটো নৰ্থ ইণ্ডিয়া ফেষ্টিভেল তো সেই ফেষ্টিভেললৈ তেওঁ এজন আমন্ত্ৰিত বিশেষভাৱে অতিথি হিচাপে তাত গৈছে আৰু তেওঁ এজন সাধাৰণ মানুহ নহয় যে তেওঁ মন গৈছে ফুৰিব গৈছে তেওঁ অসমৰ এজন বিশেষভাৱে এজন বিশেষ মানুহ বুলি ক'ব পাৰি আৰু এটা অসমৰ সম্পদে হয় গতিকে তেনেকুৱা এগৰাকী ব্যক্তি ইমান কেয়াৰলেছ মানে তাত লৈ যোৱাটো এটা বহুত এটা ডাঙৰ প্ৰশ্ন আমাৰ ওচৰত আহি পৰিছে ডাঙৰ প্ৰশ্ন আৰু বাকীটো এটা প্ৰশ্ন আহি পৰিছে যে শ্যামকানু মহন্ত বোলা যিজন মানুহ তেওঁ এটা ষ্টেটমেণ্ট দিছে স্পষ্টীকৰণ দিছে যে যি সময়ত তেওঁৰ মৃত্যুৰ বাতৰিটো পাইছে সেইখিনি সময়ত তেওঁ এখন সাবমিটত ব্যস্ত আছিল এটা সাবমিটত ব্যস্ত আছিল তো আৰু এটা বাতৰি ওলাইছে যে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো আমি যেতিয়া পাইছো তাৰ বহু আগতে তেওঁৰ মৃত্যু হৈছে আৰু তেওঁৰ বহু আগতে যদি মৃত্যু হৈছে তেতিয়াহ'লে এইটো কথা ঠিক যে শ্যামকানু মহন্তই তেওঁৰ মৃত্যুৰ খবৰটো পোৱাৰ পিছতো তেওঁ সাবমিট অনুষ্ঠিত কৰি আছে সাবমিটত মানে বহি আছে তেওঁ আলোচনাৰ লগত অনুষ্ঠিত হৈ আছে এতিয়া এটা প্ৰশ্ন হ'ল যে আমাৰ অসমত আমি আজি 3 দিনৰ শোক এটা অলৰেডি পালন হৈছে চিফ মিনিষ্টাৰে সকলো প্ৰগ্ৰেম বাতিল কৰি দিছে তেওঁৰ মৃত্যু ঘটনাটো শ্যামকানু মহন্তই যদি সেই বাতৰিৰ মতে সত্য হয় আৰু সত্য হোৱা নিচিনা লাগিছে যে তেওঁৰ মৃত্যুৰ খবৰটো পাইছে আৰু খবৰটো পোৱাটো সাবমিটত বহি আছে আৰু গতিকে এই গোটেই ঘটনাটো এটা মানে তদন্তটো হ'বই লাগে ইমিডিয়েট তদন্ত হ'ব লাগে আৰু চিফ মিনিষ্টাৰে এটা যদি স্পষ্টীকৰণ দিছে যে সেইখিনি সময়ত তাত শ্যামকানু মহন্ত নাছিলে যে মই ভাবোঁ যে চিফ মিনিষ্টাৰটো এক্টিভৰ ভিতৰত নপৰে তেওঁ কথাটো কোৱাটোৱে উচিত নহয় আজি তেওঁ শ্যামকানু মহন্ত তাত আছিলে কি নাছিলে কাৰণ এই গোটেইটো ফেষ্টিভেলৰ মেইন উদ্যোক্তা আছিলে শ্যামকানু মহন্ত গতিকে শ্যামকানু মহন্তৰ অধীনত নেতৃত্বত তেওঁ তাত গৈছে গতিকে তেওঁ তাত আছিলে কি নাছিলে এইটো কোনো ডাঙৰ কথা নহয় কাৰণ তেওঁৰ সম্পূৰ্ণ সুৰক্ষাৰ দায়িত্ব তেওঁৰ ওপৰতে পৰিব তেওঁৰ লগত থকা কথাটো ইয়াত আহিব নোৱাৰে নহয় সেই তেনেধৰণৰ এটা কথাটো কোৱাটো আমি উচিত মানে অনুভৱ কৰা নাই আৰু এইটো ভয়ো লাগিছে যে যদি চিফ মিনিষ্টাৰৰ নিচিনা মানুহে তেনেকুৱা কথা কৈ দিয়ে তাৰমানে তেতিয়াহ'লে শ্যামকানু মহন্ত ভৱিষ্যত তদন্তত তেওঁক সুৰক্ষা দিয়া হ'ব নেকি এইটো এটা প্ৰশ্ন আহি যাব কাৰণ আমি ভাবোঁ যে এই গোটেই ঘটনাটো এটা উচ্চস্তৰীয় তদন্ত হ'ব লাগে আৰু চিআইডি তদন্ত ঘোষণা কৰিছে মই ভাবোঁ চিআইডি তদন্তটো সাফিচিয়েণ্ট নহয় এইটো চিআইডি তদন্ত সাফিচিয়েণ্ট নহ'ব কোনো কাৰণত নহ'ব আৰু এইটো এটা দুখন দেশৰ মাজৰ ঘটনা হৈ গ'ল ছিংগাপুৰৰ এটা বেলেগ দেশ ভাৰত এখন বেলেগ দেশ গতিকে এইটো এটা কেন্দ্ৰীয় পৰ্যায়ৰ তদন্ত হ'ব লাগিব এইটো অসম ভিত্তিক পৰ্যায়ৰ তদন্ত হ'লে অসম চৰকাৰৰ দ্বাৰা নিৰ্দেশিত তদন্ত হ'লে ইয়াৰ পৰা কোনো ধৰণৰ সত্যাসত্য ওলোৱাৰ সম্ভাৱনা বহুত কম আছে
গতিকে আমি এটা চেণ্ট্ৰেল পৰ্যায়ৰ তদন্ত আমি দাবী কৰিছোঁ আমি CPIML দলৰ ফালৰ পৰা আৰু তাৰ লগতে এটোও আমি বিচাৰিছোঁ যে গভৰ্ণমেণ্টে ইমিডিয়েট এটা ষ্টেটমেণ্টো দিব লাগে গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা ষ্টেটমেণ্ট দিয়া দৰকাৰ আছে যে তেওঁ এইটো উদ্যোক্তা কোনে নিছিলে কি পৰিস্থিতিত মানে তেওঁলোকে কোৱা মতে এটা প্ৰাথমিক এটা ষ্টেটমেণ্ট দি তেওঁলোকে অসমৰ ৰাইজক এটা সকাহ কৰাটো মোৰ মতে অতি ভাল হ'ব আৰু এটা কথা আমি ক'ব খুজিছোঁ যে আমাৰ এই জুবিন গাৰ্গৰ মৃত্যুৰ যিটো তদন্ত সেইটো আমাৰ ওচৰত প্ৰাথমিক কথা হিচাপে আমি আহি পৰিছে আৰু কিমান ডাঙৰকৈ তেওঁৰ মৃত্যু অনুষ্ঠান পাতিব সেইটো যাতে আমি সোমাই নপৰোঁ কাৰণ জুবিন গাৰ্গ এজন জুবিন গাৰ্গে হয় আৰু তেওঁ সূৰ্যৰ দৰে জ্যোতিষ্কৰ দৰে তেওঁ অসমক যিখিনি বিলাই গ'ল আৰু সেয়া বহু দিনলৈ বহু অনাগত দিনলৈ সেয়া অসমৰ ৰাইজে পাহৰিব নোৱাৰিব গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ যিটো মানে এটা লাপৰৱাহী বুলি কয় যিটো হিন্দীত কয় যেনেকৈ ধৰণে এজন মানুহক এনেকৈ নি পেলাই তাত ইমান এটা এজন ডাক্তৰ নাই এখন এম্বুলেঞ্চ নাই ইমান কেয়াৰলেছলি মানে তাত যিটো অৱস্থাত যিটো পৰিস্থিতিত তেওঁৰ মৃত্যু ঘটিছে এইটো সঁচাকৈ মানে এটাতো বহুত মানে মৰ্মান্তিক ঘটনা দুখ লগা ঘটনা আৰু একেবাৰে মানে ক্ষোভৰ অগনি জ্বলিছে মানে এনেকৈ কিয় হ'ব পাৰে এনেকুৱা ঘটনা কিয় ঘটিব পাৰে এনেকুৱা ঘটনাটো উচিতেই নহয় ঘটনাটো আৰু এইকাৰণে আমি ভাবোঁ যে তেওঁৰ মৃত্যুৰ তদন্ত ৰহস্যটো উদ্ঘাটন কৰাটো প্ৰথম আৰু আমি গোটেই সমগ্ৰ অসমৰ ৰাইজৰ শোকৰ লগত আমি সমভাগী হৈছোঁ তেওঁৰ অসংখ্য অনুৰাগী আছে তেওঁৰো শোকৰ লগত আমি সমভাগী হৈছোঁ আৰু ভূপেন হাজৰিকাৰ পিছতেই অসমৰ পিছত ভাৰতৰ পিছত আন্তৰ্জাতিক স্তৰত এগৰাকী শিল্পী হিচাপে অসমলৈ গৌৰৱ কঢ়িয়াই অনা জুবিন গাৰ্গৰ মৃত্যু সঁচাকৈ অপূৰণীয় ক্ষতি আৰু আমি আশা কৰিম যে অসমৰ ৰাইজে ধৈৰ্য সহকাৰে তেওঁৰ মৃত্যুৰ তদন্তৰ ৰহস্যটো আগুৱাই লৈ যাব লাগিব এইখিনি আমি কামনা কৰিছোঁ